আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম কুমাৰ ভাস্কৰ বৰ্মা আৰু সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত পিজি এডমিশ্যনৰ বিষয়ে আপোনালোকে পিজি এডমিশ্যন কোনদিনা হ'ব বা ৰেংক লিষ্ট ওলাইছে নে নাই বা আপোনালোকে কেনেকুৱাকৈ এডমিশ্যন ল'ব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু এডমিশ্যনটো ফ্ৰী হ'ব নে নাই কোন কোন ডিপাৰ্টমেণ্টত আপোনালোকে কৰিব পাৰিব এই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আগতে এটা কথা কৈ লওঁ কাৰণ এইখন ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ বিষয়ে মোৰ অকণমান অভিজ্ঞতা আছে কাৰণ মই নিজে এইখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় ষ্টুডেণ্ট হয় চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক আৰু গতিকে ভিডিঅ'টো আগবাঢ়ি যোৱাৰ আগতে আপোনাক অনুৰোধ জনাইছোঁ যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক আমি চাওঁ নটিফিকেশ্যন যোনটো ওলাইছে সেইটো কি ওলাইছে এতিয়া আহক যোনটো নটিফিকেশ্যন দিছে সেইটোত পি জি এডমিশ্যনৰ বহুতকেইটাই ইম্পৰ্টেণ্ট কথা কৈছে এইটো চাওক কি কৈছে দিছ ইজ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট এজ পাৰ দ্য এডমিশ্যন নটিফিকেশ্যন নম্বৰ 2024 dated 15/5/2024 following admission procedure will be followed for admission in the Masters of Arts Acharya program in Kumar Bhaskar Barma Sanskrit and Ancient Studies University Nalbari for the academic session 2024-25 যে নহওক এইটো ইউনিভাৰ্চিটি সেইটো জানে আপোনালোকে গোটেই অসমৰ ভিতৰত এখনে সংস্কৃত ইউনিভাৰ্চিটি আছে সেইখনে হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু সেইকাৰণে কি কৈছে যে মাষ্টাৰ্ছৰ লগতে অৰিজিনেলি সেইখনত সংস্কৃতক বেছি প্ৰাধান্য দিয়া হয় সংস্কৃতৰ যিবিলাক ধৰক পুৰণি যিবিলাক হেৰি আছে সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় এনেই ডিপাৰ্টমেণ্ট ৱাইজ বাৰু ঠিকে আছে ডিপাৰ্টমেণ্টত গুৰুত্ব পোৱা যায় আৰু আপোনালোকে সেইকাৰণে কি কৈছে যে আচাৰ্য প্ৰগ্ৰাম আচাৰ্যৰ সংস্কৃতৰ আচাৰ্যও কৰিব পাৰে তাতে তাৰপিছত কি কৈছে এক্সিষ্টিং প্ৰভিজন অফ ৰিজাৰ্ভেশ্যন শ্বেল বি এপ্লিকেবল এজ পাৰ আছাম গভ ৰিজাৰ্ভেশ্যন যোনটো আছাম গভ মতে যিটো ৰিজাৰ্ভেশ্যন আছে ঠিক সেইমতে ইয়াতেও তেনেকুৱাই হ'ব কি কৈছে OBC MOBCৰ কাৰণে থাকিব 27% ৰিজাৰ্ভেশ্যন তাৰপিছত SCৰ কাৰণে থাকিব 7% SCP প্লেনৰ কাৰণে থাকিব 10% আৰু SCHৰ কাৰণে থাকিব 5% লগতে EWSত থাকিব 10% ৰিজাৰ্ভেশ্যন আৰু ইম্পৰ্টেণ্ট ডেট দুটা দিছে সেই দুটা হৈছে যে মাষ্টাৰ্ছৰ এডমিশ্যন কাউন্সিলিং এণ্ড এডমিশ্যন হ'ব 8 তাৰিখ 8/5/2024 এইটো মাহৰে 8 তাৰিখত এডমিশ্যনটো হ'ব আৰু স্পট এডমিশ্যন যেনেকুৱা আপোনাৰ ডিগ্ৰীত হৈ আছে ঠিক তেনেকুৱাকৈ ডিগ্ৰী নিচিনাকৈ স্পট এডমিশ্যন হ'ব সেইটো হ'ব 13 তাৰিখ আগষ্টৰে 13 তাৰিখ তাৰপিছত আহক চিট কেপাচিটি বা আমাৰ ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভেশ্যন কিমান বা আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভেশ্যন কিমান সেই বিষয়ে মই অকণমান জনাই দিওঁ সংস্কৃত বৈদিক ষ্টাডিজ আছে তাতে 50টা চিট কেপাচিটি আছে 50টা তাৰপিছত সেইটো টোটেল 80% চিট আমাৰ ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভেশ্যন এণ্ড 20% চিট আদাৰ ইউনিভাৰ্চিটি ধৰক গুৱাহাটী কটন এইবিলাকৰ কাৰণে 20% চিট ৰিজাৰ্ভেশ্যন চ' তেতিয়াহ'লে সংস্কৃত সৰ্বদৰ্শনা এইটোতো 50টা চিট কেপাচিটি আছে এইটোতো ছেম প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে ছেম 80% চিট আমাৰ ইউনিভাৰ্চিটিৰ কাৰণে আৰু 20% চিট বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে তাৰপিছত সংস্কৃত সাহিত্যটো 50টা চিট আছে সংস্কৃত সংস্কৃত ব্যাকৰণত আছে 30% চিট 30টা চিট আছে তাৰপিছত সংস্কৃত ন্যায়াত আছে 30টা চিট এছামিছত আছে 70টা চিট আমি থাকাতে 60টা আছিলে এতিয়া 70টা কৰিছে তাৰপিছত এডুকেশ্যনত আছে 50টা চিট ফিলচফিত আছে 60টা চিট তাৰপিছত পলিটিকেল ছায়েন্সত আছে চিট কেপাচিটি আছে 70টা তাৰপিছত য়োগা এডুকেশ্যনত আছে এইটো য়োগাটো আছে 50টা চিট কেপাচিটি আছে আৰু ৰিজাৰ্ভেশ্যন চিষ্টেম যিহেতু মই আগতে কৈয়ে দিলোঁ আপোনালোকে এডমিশ্যনৰ সময়ত একো টেনশ্যন কৰিব নালাগে আপোনালোকে গোটেইখিনি এডমিশ্যন যিখিনি ডকুমেণ্টছ আছে গোটেইখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লগতে
তাৰ পৰাই কিজানি এটা ফৰ্ম দিব, মানে এণ্টি টেকিং ফৰ্ম এটা দিব, সেইটো ফিল আপ কৰি আপোনালোকে জমা দিব লাগে। আৰু আপোনালোকে যদি মানে ফ্ৰী এডমিশ্যন পায়, মই যেতিয়া এডমিশ্যন লৈছিলোঁ অনলি 110 টকাতে এডমিশ্যন পাইছিলোঁ, যিহেতু মই বি পি এল ফেমিলিৰ হয়, চ' মই 110 টকাতে এডমিশ্যন পাইছিলোঁ। আৰু বাকী মোৰ 11,020 টকা আছিল আমাৰ সময়ত এডমিশ্যন, তো গোটেই টকাখিনি মই ফ্ৰী পাইছিলোঁ। যদি আপোনালোকে ফ্ৰী হয় তো ইনকাম চাৰ্টিফিকেটটো জৰুৰী লৈ যাবই লাগিব। ইনকাম চাৰ্টিফিকেট নোহোৱাকৈ আপোনাক ফ্ৰী এডমিশ্যন নিদিয়ে। আৰু যদি আপুনি মানে হেৰি হয়, এনেই আপুনি বেলেগ মানে ইনকাম যদি আপোনাৰ বেছি থাকে, ফ্ৰীতে যদি নাপায়, তেতিয়াহ'লে আপোনাৰ মানে হেৰি এডমিশ্যন ফিজটো বাৰু ইয়াতে দিয়া নাই, বাকী বেলেগ ন'টিছসমূহত ওলাইছে এডমিশ্যন ফিজসমূহ। তো তেনেকুৱাকৈ আপোনালোকে যাব। এতিয়া আহক, আপুনি যদি মানে হেৰিটো মানে ডাউনলোড কৰিব, ধৰক আপুনি কোনটো ডিপাৰ্টমেণ্টৰ হয়। মই যিহেতু অসমীয়াৰ আছিলোঁ, চ' অসমীয়াটো মই চাই লওঁ, মানে কোনে কোনে পাইছে বা কেনেকুৱাকৈ এডমিশ্যন হৈছে। মানে হেৰি এইটো চাওক, এইটো হৈছে হেৰি এছামিছৰ কাৰণে, এছামিছৰ প্ৰভিজনেল মানে ৰেংক লিষ্ট। এইটো ৰেংক লিষ্ট দিছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনাকৈ ইয়াতে ডাইৰেক্ট গোটেই মানে এক ফালৰ পৰা দি যোৱা নাই। ইয়াতে যেনেকুৱাকৈ ছিট কেপাচিটি আছে, ঠিক তেনেকুৱাকৈ ইয়াতে মানে হেৰি দিছে, প্ৰভিজনেল যোনটো ৰেংক লিষ্ট তেনেকুৱাকৈ দিছে। আৰু এটা কথা মই আপোনালোকক মানে এইটো একদম মানে ভিতৰৰ কথা কৈ দিওঁ, মানে বহুতেই ভাবে যে বহুত ধৰক যে 38 নম্বৰত আছে যে জেফ্ৰিনা ৱাহিদা, এইটো ধৰক মানে এডমিশ্যন পাম নে নাই, এইটো এটা মানে বহুত খেলি মেলি থাকি যায়, মানে নোপোৱাৰ চান্সটো বেছি, তেনেকুৱা মানে থিংকিং এটা আহি যায়। চ' আপোনালোকে মানে মই কওঁ যে এই 38 নম্বৰত থকাজন ষ্টুডেণ্টো মানে যাব তাতে, কাৰণ মই নিজে 21 নম্বৰ ৱেইটিং লিষ্টৰ পৰা মানে তাতে ছিট পাইছিলোঁ। চ' আপোনালোকেও নিশ্চয় পাব। তাৰপিছত মোৰ পিছত আৰু 10জনমান ষ্টুডেণ্ট এডমিশ্যন হৈছিলে, তো আপোনালোকেও পাব পাৰে। গতিকে আপোনালোকে মানে কি নাপাওঁ বুলি বা হ'বনে নাই এনেকুৱা ভাবি মানে যাব। আৰু যদি আপুনি আৰু তাতে মই পঢ়াতে 1 টকাও ইউনিভাৰ্চিটিত দিব লগা নাই, গোটেই ফ্ৰীতে পঢ়িছোঁ। ফৰ্ম ফিল আপো ফ্ৰীতেই হৈছে, তাৰপিছত আপোনাৰ এডমিশ্যনটো হৈছে ফ্ৰীতেই, ফৰ্ম ফিল আপো ফ্ৰীতে হৈছে। তাৰপিছত তাতে আপোনালোকে থাকি কিনে বহুতো সুবিধাসমূহ পাব, যিহেতু ডাইৰেক্ট ইউনিভাৰ্চিটি হয়। আণ্ডাৰ ইউনিভাৰ্চিটিত পঢ়াতকৈ ডাইৰেক্ট ইউনিভাৰ্চিটিত পঢ়াটো বহুত বেছি ভাল, বহুত বেছি মানে কি অভিজ্ঞতাপূৰ্ণ হয় সেইটো। তো আপোনালোকে ইয়াতে গৈ কিনে এডমিশ্যনটো লৈ লওক। তাৰপিছত মই যেনেকুৱাকৈ এছামিছতো কৰিলোঁ, ঠিক তেনেকুৱাকৈ আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টতো চাব পাৰে। আপুনি কোনটো মানে যোনটো ডিপাৰ্টমেণ্টৰ হয় সেইটো ডিপাৰ্টমেণ্ট আপুনি চাব পাৰে। মানে আপুনি ৱেবছাইটত গৈ কিনে হেৰি হ'বই পাৰিব, এনেকুৱাকৈ পাই যাব, গোটেই হেৰি লিষ্টসমূহ পাই যাব। এনেকুৱাকৈ আপোনালোকে ডাউনলোড কৰি চাব পাৰে। আজিৰ ভিডিঅ'টোৰ মূল কথা এইখিনিয়ে আছিলে। গতিকে আপোনালোকে গৈ কিনে আমাৰ ইউনিভাৰ্চিটিত এডমিশ্যন লওক, আমাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হওক, তাতে এনজয় কৰক, ভালকৈ পঢ়ক, মানে মাৰ্কছ লৈ পঢ়ি আহক, এইখিনি আশা কৰোঁ। যিহেতু এইখিনি কথা মই অপৰিঞ্চি ক'লোঁ, কাৰণ মই সেইখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, বাৰে বাৰে কৈ আছোঁ। চ' এইখিনি আছিলে মূল কথা। আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈ কেনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু আপুনি যদি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয়, তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম, জয় হিন্দ।